নমস্কাৰ এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু ডিএমই এক্সামৰ বাবে সহায় হোৱাকৈ মক টেষ্ট পাৰ্ট 10 ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা 2025ৰ বাবে অসম চৰকাৰে কোনজন ব্যক্তিক মনোনীত কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। অসম বৈভৱ বঁটা 2025ৰ বাবে অসম চৰকাৰে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক মনোনীত কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসম চৰকাৰে সৰ্বমুঠ কিমানগৰাকী ব্যক্তিক অসম সৌৰভ বঁটা 2025ৰ বাবে মনোনীত কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 6 গৰাকী। অসম চৰকাৰে সৰ্বমুঠ 6 গৰাকী ব্যক্তিক অসম সৌৰভ বঁটা 2025ৰ বাবে মনোনীত কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ কোনখন দেশে এছিয়ান মহিলা কাবাডী চেম্পিয়নশ্বিপ 2025ৰ খিতাপ দখল কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভাৰত। শেহতীয়াকৈ ভাৰতে এছিয়ান মহিলা কাবাডী চেম্পিয়নশ্বিপ 2025ৰ খিতাপ দখল কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ মাৰ্চ মাহত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি বিকাশ কৌশল। বিকাশ কৌশলে 2025 চনৰ মাৰ্চ মাহত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বানভট্ট কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি হৰ্ষবৰ্ধন। বানভট্ট হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি আছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জৈনসকলৰ প্ৰথম তীৰ্থংকাৰ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ঋষভনাথ। জৈনসকলৰ প্ৰথম তীৰ্থংকৰ ঋষভনাথ আছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি গোদাৱৰী। দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম গোদাৱৰী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ক'লা পাহাৰ কোনখন দেশত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি আমেৰিকা। ক'লা পাহাৰ আমেৰিকাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিম্বাৱতী দেৱী কোনটো ভাৰতীয় নৃত্যৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মণিপুৰী। বিম্বাৱতী দেৱী মণিপুৰী নৃত্যৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চাপচৰ কুট কোনটো সম্প্ৰদায়ে পালন কৰা এটা প্ৰধান উৎসৱ? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মিজো। চাপচৰ কুট মিজো সম্প্ৰদায়ে পালন কৰা এটা প্ৰধান উৎসৱ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস নেশ্যনেল ভেকচিনেশ্যন ডে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 16 মাৰ্চ। 16 মাৰ্চ তাৰিখে নেশ্যনেল ভেকচিনেশ্যন ডে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চন্দ্ৰযান 5 মিছন ভাৰত আৰু কোন দেশৰ সহযোগিতাত পৰিচালিত হ'ব? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি জাপান। চন্দ্ৰযান 5 মিছন ভাৰত আৰু জাপানৰ সহযোগিতাত পৰিচালিত হ'ব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অমৃতা বাজাৰ পত্ৰিকা বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ শিশিৰ কুমাৰ ঘোষ। অমৃতা বাজাৰ পত্ৰিকা বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক আছিল শিশিৰ কুমাৰ ঘোষ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ফিয়াৰলেছ গভাৰ্নেন্স গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কিৰণ বেদী। ফিয়াৰলেছ গভাৰ্নেন্স গ্ৰন্থখনৰ লেখক কিৰণ বেদী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ধনুৰ্বিদ জয়ন্ত তালুকদাৰক কোন চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 2006 চনত। ধনুৰ্বিদ জয়ন্ত তালুকদাৰক 2006 চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি পিতা পুত্ৰ পিতা পুত্ৰ উপন্যাসখনৰ বাবে হোমেন বৰগোহাঁয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ আদৰণি গীত কোনটো ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ আদৰণি গীতটো হ'ল চিৰ চেনেহী মোৰ ভাষা জননী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লাচিমা বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1894 লাচিমা বিদ্ৰোহ 1894ত সংঘটিত হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 1821 খ্ৰীষ্টাব্দৰ তৃতীয় বাৰ্মা আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা কোন আছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বগীদাও 1821 খ্ৰীষ্টাব্দৰ তৃতীয় বাৰ্মা আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা আছিল বগীদাও আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1819 চনত 1819 চনত দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল